এলপিইউপিৰ নিযুক্তিত 2024 চনৰ 21 জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা চিটেট পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে এপ্লাই কৰাৰ সুযোগ লাভ কৰিব নে নকৰিব। যেহেতু আপোনালোকে জানে যে 2024 চনৰ 21 জানুৱাৰী তাৰিখে পৰীক্ষাটো অনুষ্ঠিত হৈছিল আৰু এই ৰিজাল্ট 2024 চনৰ 21 ফেব্ৰুৱাৰীৰ ভিতৰত যেটো ঘোষণা কৰিব। গতিকে বেছি দিন ওয়েট কৰিব নালাগে। আপোনালোকে জানে যে এলপিইউপিৰ যি আবেদন প্ৰক্ৰিয়া 2 জানুৱাৰী তাৰিখৰ পৰা 2 ফেব্ৰুৱাৰী তাৰিখলৈকে যেটো সময়সীমা বান্ধি দিছিলে ডিডব্লিউ ফালৰ পৰা, আৰু এই সময়সীমা এক্সটেন্ড কৰিব নেকি এই ধৰণৰ প্ৰশ্ন যেটো বহুতে উত্থাপন কৰিছে, কৈছে যে এক্সটেন্ড কৰিব লাগে, কাৰণ যিসকল নতুনকৈ চিটেট উত্তীৰ্ণ হ'ব তেওঁলোকক এপ্লাই কৰাৰ সুযোগ দিব লাগে। এই ধৰণৰ কিছুমান কমেন্ট আমি পাইছো, ফোনো কৰিছে, বহুতে সুধিছে। এই ক্ষেত্ৰত আপোনাৰ ক'ব লগা কথাখিনি জনাওক বুলি বহুতে মোক সুধিছিল, কিন্তু মই এই কথাখিনিৰ ওপৰত আজি এই বিশেষ ভিডিঅ'টোৰ যোগেদি আপোনাক জনাম, কাৰণ ইতিমধ্যে বহুতে মোক সুধি আছে। গতিকে মই জনাবলৈ চেষ্টা কৰিম আৰু এই বিশেষ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ বহুতেই জানিব বিচাৰে যে 2024 চনৰ 21 জানুৱাৰী তাৰিখে যি পৰীক্ষা অনুষ্ঠিত হৈছিলে আৰু এই ফলাফল ঘোষণা কৰিব এমাহৰ ভিতৰতে। সকলোৱে যেটো জানে চিটেট পৰীক্ষাৰ ৰিজাল্ট যদি মাহৰ ভিতৰত যদি ঘোষণা কৰে, গতিকে 1 মাহৰ ভিতৰত যদি ঘোষণা কৰে তেতিয়াহ'লে ৱেবছাইটটো খোলাৰ সম্ভাৱনা থাকিব। ডিডব্লিউজিৰ অফিচিয়েল ৱেবছাইট তেওঁলোকে খুলি দিব লাগিব, কাৰণ ইতিমধ্যে পূৰ্বতে যেটো খুলিছে প্ৰাৰ্থীসকলৰ ৰিকুৱেষ্ট মৰ্মে খোলে, আৰু প্ৰাৰ্থীসকলে ইতিমধ্যে ডিডব্লিউক জনাব লাগিব, আবেদন কৰিব লাগিব, আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি আবেদন কৰে তেতিয়াহ'লে এই ৱেবছাইট খোলাৰ সম্ভাৱনা আছে। কাৰণ ইতিমধ্যে 2022 চনৰ যি নিযুক্তি প্ৰক্ৰিয়া আছিল, সেই নিযুক্তি প্ৰক্ৰিয়াত যেটো চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক যেটো এপ্লাই কৰাৰ সুযোগ দিছিলে, আপোনালোকে জানেই ৱেবছাইট খুলি দিছিলে, আকৌ এপ্লাই কৰিছিলে, দুবাৰকৈ যেটো ৱেবছাইট খুলি দিছিলে, এইটো আপোনালোকে জানে। গতিকে মই জনাব বিচাৰিছো যে যেহেতু চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এটা সুযোগ পোৱাৰ সম্ভাৱনা আছে। কিমান পাৰ্চেণ্ট সম্ভাৱনা আছে মই সেই সম্পৰ্কে জনাব বিচাৰিছো। প্ৰায় 70% আশা আছে, ৱেবছাইট খুলি দিয়াৰ 70% আশা আছে, 30%হে নাই। গতিকে খোলাৰ সম্ভাৱনাটো থাকিব। মই এইটো নকওঁ যে 100% খুলি দিব বুলি, কাৰণ ইতিমধ্যে আপোনালোকে জানে যে ইলেকশ্যন আহি আছে। ইলেকশ্যনৰ পূৰ্বে এই কামখিনি কৰা সম্ভৱ হয় নে নহয় এই কথাখিনিও যেটো আছে, যেটো আপোনালোকে জানে যে এই নিযুক্তি প্ৰক্ৰিয়াটো কেতিয়ালৈ হ'বগে, জুন জুলাইত যেটো এপইণ্টমেণ্ট দিবগে। গতিকে তাৰ আগতে মেৰিট লিষ্ট যেটো প্ৰস্তুত কৰিব লাগিব, মেৰিট লিষ্ট প্ৰস্তুত কৰোঁতে কিছু সময় লাগিব, আৰু সেইকাৰণে ৱেবছাইটটো যদি খুলি দিয়ে প্ৰায় 1 মাহ সময় দিব লাগিব বা 15 দিন সময় দিব লাগিব। এই 15 দিনত তেওঁলোকে কামখিনি কৰি হ'ব নহ'ব এই কথাখিনিও আছে। সিফালে 15 দিন বঢ়াই ল'ব লাগিব ডিডব্লিউয়ে, যে সেই 15 দিনত গোটেই কামখিনি কিমান দূৰ আগবাঢ়িব, বা 15 দিন যদিহে বঢ়াই দিয়া হয় তেতিয়াহ'লে কি হ'ব, কামবিলাক সুচাৰুৰূপে হ'ব নহ'ব গোটেইখিনি যেটো চালি চাই মেলি যে ৱেবছাইটটো খুলি দিব। হয়তো কিমান দিনৰ কাৰণে খুলিব, মই মেক্সিমাম ধৰিছোঁ 15 দিন, তাতকৈ হয়তো কম দিনো খুলিব পাৰে, হয়তো 10 দিনো হয়তো খুলি দিব পাৰে, কিন্তু কিমান খুলি দিব সেইটো ক'ব নোৱাৰি এতিয়া বৰ্তমানলৈকে। কিন্তু কথা হ'ল যে মোক বহুতে সুধি আছে যে খুলিব নখুলিব, আৰু এই ক্ষেত্ৰত মতামত যেটো বিচাৰি আছিলে, আৰু মই জনাব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আপোনালোকে ৰিকুৱেষ্ট কৰি চাব পাৰে। মোৰ চেনেলৰ যোগেদি মই 2-এটা হয়তো ভিডিঅ' প্ৰস্তুত কৰি দিম আপোনালোকৰ সুবিধাৰ কাৰণে, কাৰণ ইতিমধ্যে মোক বহুতেই এই ক্ষেত্ৰত জনাই আহিছে যে ৱেবছাইটটো খুলিলে ভাল হয় বুলি কৈছে, কিছুমানে কৈছে খুলিলে বেয়া হয় বুলি কৈছে, কাৰণ বহুত টেট উত্তীৰ্ণ প্ৰাৰ্থী ইতিমধ্যে এপ্লাই কৰিব, তেওঁলোকৰ চাকৰিটোৰ পৰা সম্ভাৱনা নাথাকিব, এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে উত্থাপন কৰিছে। গতিকে সমস্যাটোতো চবৰে থাকিব, সমস্যা কোনোদিন অন্ত নপৰে। গতিকে এই সমস্যাৰ সমাধান আমি বিচাৰি উলিয়াব লাগিব। গতিকে এই সমস্যাটোৰ কাৰণে ইতিমধ্যে মোক সুধি আছে, কিন্তু মই এনেকুৱা নহয় যে কাৰোবাৰ পক্ষ ল'ম কাৰোবাৰ পক্ষ নল'ম, এনেকুৱা কিছুমান কমেণ্টো আহে। এতিয়া NISৰ সম্পৰ্কত মই যদি ভিডিঅ' প্ৰস্তুত কৰোঁ তেওঁলোকেও মোক কয় যে আপুনি মানে কাৰোবাৰ পৰা কিবা হেৰি কৰিছে নেকি, এনেকুৱা ধৰণৰ কথা কিছুমানো কৈ দিয়ে, কমেণ্টত লিখে। মানে সেইবিলাক মন্তব্য আপোনালোকে মোক নিদিব, মই তেনেকুৱা মাধ্যমৰ মানুহ নহয়ও। আপোনালোকে জানেই যে মই চিধা কথা কোৱা মানুহ, আৰু চিধা হিচাপে মই কাম কৰি ভাল পাওঁ, বেকা বেকি ৰাস্তাত কাম কৰি যদি বেয়া পাওঁ। গতিকে মই যিখিনি কথা ক'ব বিচাৰিছোঁ এইখিনি কাৰোবাৰ কথা শুনি পেলাই মই কৰিব বিচৰা নাই, কিন্তু যিখিনি আপোনালোকৰ সমস্যা আছে সেই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। কোনোবাই ক'লেই যে মই এই কামটো কৰি দিম এনেকুৱা নহয়, আচলতে মই গোটেই কথাখিনি চাই মেলিহে কিছুমান ভিডিঅ' প্ৰস্তুত কৰোঁ। আৰু আপোনালোকে জানেই যে অদৰকাৰী বিষয়ে তাত মই মাত মাতি নাথাকোঁ। যিটো বিষয়ে নেকি মাত মাতিলে আপোনালোকৰ কিবা লাভ হ'ব সেই বিষয়টোৰ সৈতে মাত পাতোঁ, যিটো বিষয়ৰ পৰা মাত মাতি কোনো লাভ নাই
সেইটো বিষয়ে মই মাত নেমাতো মই পূৰ্বতো কৈ আহিছো আপোনালোকক জানেই আপোনালোকে গতিকে এই কথাখিনি পুনৰবাৰ ৰিপিট কৰি নাথাকো মোৰ ফালে মই এইখিনি জনাইছো নেক্সট যদি কিবা আপোনালোক জানিবলগীয়া আছে নিশ্চয় কমেণ্ট সেকশ্যনত লিখিব ধন্যবাদ জয় অসম